আমাৰ পুলক মহোদয়ক প্ৰথমতে আমি আদৰণি জনাব বিচাৰিছোঁ। সকলোৱে যেতিয়া আমাৰ সুভাষচন্দ্ৰ জাতীয় বিদ্যালয় কম তেতিয়া তোমালোকে অকণমান মুখেৰে চিঞৰিবা। বহুত মানে কষ্ট কৰি আজি এই দিনটো আমি উপভোগ কৰিবলৈ পাইছোঁ। এইটো এটা সংখ্যালঘু মানে গাঁৱৰ এটা বিদ্যালয় হয়, বহুত পিছপৰা। আমাৰ অধ্যক্ষ ছাৰে যিখিনি কৰিছে সেইখিনি বহুত কষ্টৰ ফলতহে কৰিছে। আমাক 13টা বছৰ বহুত কষ্ট কৰি আমাক হাইস্কুল শিক্ষান্ত পৰীক্ষাত আমি ভাল ফলাফল লৈ উত্তীৰ্ণ হৈছোঁ। তাৰবাবে আমি ছাৰক বহুত মানে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বৰ্তমান মই নগাঁৱৰ দৰ্শন SSMP স্কুলত ছায়েন্সত হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ পঢ়িছোঁ। অঁ ইয়াৰ পৰা 2023 মানে ইয়াত আমাৰ শিক্ষাৰ্থীসকলে বহুত কষ্ট কৰি আমাক পঢ়াইছে, তাৰ ফলতে আমি আজি এই দিনটো উপভোগ কৰিব পাৰিছোঁ। আমি শিৱস্থান জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে বিগত 12 বৰ্ষৰ দৰে এইবাৰ 13 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত আমি সংগতি ৰাখি বহাগী বিদায় অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। সেই উপলক্ষে দুদিন কাৰ্যসূচী আমাৰ ইতিমধ্যে সমাপ্ত হৈছে। আজি আমাৰ 3দিনীয়া কাৰ্যসূচীৰ অন্তিম দিনৰ মুখ্য কাৰ্যসূচী সাংস্কৃতিক সন্ধিয়া 5 বজাৰ লগে লগে আৰম্ভ হ'ব। এতিয়া আমাৰ দিনজোৰা কাৰ্যসূচীৰে ল'ৰা ছোৱালীৰ মাজত কুইজ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা অনুষ্ঠান আৰু খেল ধেমালি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। অকণমান পিছতে আমি বঁটা বিতৰণ অনুষ্ঠান আৰম্ভ কৰিম। তাৰপিছতে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক সম্বৰ্ধনা আৰু 2023 আৰু 2024 চনত আমাৰ শিৱস্থান জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ আমাৰ বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই অনা
20জন ছাত্ৰ ছাত্ৰীক আমি আজি কীৰ্তি ছাত্ৰ ছাত্ৰীক আজি আমি সম্ভাষণ জনাম আৰু লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত নানা ধৰণৰ নৃত্য গীত অনুষ্ঠানৰ আয়োজন কৰা হ'ব। আজিৰ মুখ্য কাৰ্যসূচী ইমানেই। 3 দিনৰ কাৰ্যসূচীত আমাৰ প্ৰথম দিনাখন কাৰ্যসূচী আছিল আমাৰ পতাকা উত্তোলন কাৰ্যসূচী। পতাকা উত্তোলন কৰিবৰ কাৰণে আমাৰ কলিয়াবৰ অগ্নি নিৰ্বাপক তথা দুৰ্যোগ বিভাগৰ মুখ্য সঞ্চালক প্ৰধান সোমেশ্বৰ কাকতিদেৱ, ৰাষ্ট্ৰপতি বঁটাপ্ৰাপ্ত সোমেশ্বৰ কাকতিদেৱৰ দ্বাৰা আমাৰ পতাকা উত্তোলন কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হৈছিল। তাৰপিছতে বৃক্ষৰোপণ, স্বচ্ছ ভাৰত কাৰ্যসূচী আৰু সাংস্কৃতিক শোভাযাত্ৰা প্ৰথম দিনৰ কাৰ্যসূচী। দ্বিতীয় দিনৰ কাৰ্যসূচী মানে 12 মে' দ্বিতীয় দিনৰ কাৰ্যসূচী আছিল ছাত্ৰ ছাত্ৰীসকলৰ মাজত খেল ধেমালি অনুষ্ঠান আৰু আজি আমাৰ তৃতীয় দিনা তথা অন্তিম দিনৰ কাৰ্যসূচী। হয়, আমি 2011 চনৰ 19 এপ্ৰিল তাৰিখে আমি বিদ্যালয় প্ৰতিষ্ঠা কৰিছিলোঁ আৰু সেই উপলক্ষে আমি 2012 চনৰ 19 এপ্ৰিলৰ পৰা আমি এই প্ৰতিষ্ঠা দিৱসটো পালন কৰিছোঁ। কিন্তু এইবাৰ আমাৰ 19 এপ্ৰিলটো যিহেতু আমি গণতান্ত্ৰিক ৰাষ্ট্ৰ, যিহেতু গণতান্ত্ৰিক ৰাষ্ট্ৰত আমি বসবাস কৰোঁ, গণতান্ত্ৰিক ৰাষ্ট্ৰৰ এটা মুখ্য উৎসৱেই হৈছে, ডাঙৰ উৎসৱ হৈছে নিৰ্বাচন। লোকসভাৰ নিৰ্বাচন আমাৰ কাজিৰঙা সমষ্টি লোকসভা নিৰ্বাচন 19 এপ্ৰিলত হোৱাৰ কাৰণে আমি সেই অনুষ্ঠানটো, আমাৰ প্ৰতিষ্ঠা দিৱস অনুষ্ঠানটো আমি পিছুৱাই আজি আমি মে' মাহত কৰিবলগীয়া হৈছে। আমাৰ ইয়াত যিহেতু এই বিদ্যালয়খন মাইনৰিটি অঞ্চলত অৱস্থিত, আমাৰ মাইনৰিটি অঞ্চলৰ ল'ৰা ছোৱালীসকলৰ আৰু ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলে যি সহায় সহযোগিতা আগবঢ়াইছে, তেওঁলোকৰ সহায় সহযোগিতা আগ নবঢ়োৱাহেঁতেন আমি সম্ভৱতঃ আজি আমাৰ 13 সংখ্যক প্ৰতিষ্ঠা দিৱস আমি ইমান গৌৰৱ উজ্জ্বলভাৱে বা উলহ মালহে উদযাপন কৰিব নোৱাৰিলোঁ। হয়, সেইকাৰণে মই আজি এই মঞ্চৰ পৰা আমি এই অঞ্চলৰ সমূহ ৰাইজলৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।